ঠাণ্ডাৰ দিনত আমাৰ স্কিনখনৰ উজ্জ্বলতা নোহোৱা হয়, সতেজতা নোহোৱা হয়, স্কিনখন খুব বেছিকৈ ড্ৰাই হৈ যায় আৰু সেই ড্ৰাই হৈ যোৱাৰ ফলত আমাৰ স্কিনখন কোচ খাই খাই যাবলৈ ধৰে। ঠাণ্ডাৰ দিনত আমাৰ স্কিনখন অলপ ক'লা পৰে কাৰণ আমি ঠাণ্ডাত ৰ'দত বহোঁ, ৰ'দ লওঁ বা জুইৰ ওচৰত বহোঁ, জুই সেক লওঁ, তাৰ ফলত আমাৰ স্কিনখন পুৰে। পুৰাৰ কাৰণে আমাৰ স্কিনখন অকণমান ক'লা যেন দেখে। মুখৰ পৰা ক'লা চামনিটো আঁতৰাবলৈ, স্কিনখন সতেজ কৰি ৰাখিবলৈ, স্কিনখনৰ উজ্জ্বলতা আনিবলৈ, স্কিনখনৰ ক'লা ডাৰ্ক স্পট আছে যদি সেইবোৰ নাইকিয়া কৰিবলৈ, এই সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে মই আজি আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা ফেচ পেক। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকক খুব বঢ়িয়া এটা ফেচ পেক দেখুৱাম। সেই ফেচ পেকটো দুটা ষ্টেপ দেখুৱাম। সেই দুটা ষ্টেপেই বহুত ইম্পৰ্টেণ্ট হ'ব। আপোনালোকে দুইটা ষ্টেপ কৰি আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিব পাৰিব, সতেজ কৰি ৰাখিব পাৰিব, স্কিনৰ ক'লা ডাৰ্ক স্পট দূৰ কৰিব পাৰিব, ছানবাৰ্ণ দূৰ কৰিব পাৰিব আৰু ঠাণ্ডা দিনত আপোনালোকৰ স্কিনখন নফটাকৈ খুব বঢ়িয়াকৈ ৰাখিব পাৰিব। এতিয়া মই আপোনালোকক সেই দুটা ষ্টেপ কৰি দেখুৱাম। সেই দুটা ষ্টেপ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাছিলে, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলটোৰ স্ক্ৰীনখনৰ তলতে থকা ৰঙা আখৰে লিখা ছাবস্ক্ৰাইব বটনটো টিপি দিয়ক। ওচৰতে এটা বেল ওলাব, বেলটোও টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকলৈ গৈ থাকিব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। এতিয়া মই আপোনালোকক এই দুটা ষ্টেপৰ ফেচ পেকটো বনাই দেখুৱাম। কি দুটা ষ্টেপ কেনেধৰণে কৰোঁ চাওঁ বলক। এই দুটা ষ্টেপৰ ফেচ পেকটো বনাবলৈ আমাক লাগিব এটা বিলাহী। এতিয়া মই বিলাহী এটা ল'লোঁ আৰু এতিয়া মই বিলাহীটো দুটুকুৰাকৈ কাটি ল'ম। এয়া মই দুটুকুৰাকৈ বিলাহীটো কাটি লৈছোঁ। এটুকুৰা মই ৰাখি দিম আৰু এটুকুৰা মই এখন পিহনাত পিহি ল'ম। এই ফেচ পেকটোত দুটা ষ্টেপ থাকিব। দুইটা ষ্টেপতে বিলাহীৰ প্ৰয়োজন হ'ব। এটা ষ্টেপত টুকুৰা বিলাহী হ'লে হ'ব আৰু আনটো ষ্টেপত এনেকৈ বিলাহীটো গুড়া কৰি ল'ব লাগিব। বিলাহীটো গুড়া আমাক 2 চামুচমান হ'লেই হৈ যাব আৰু এতিয়া মই এয়া পাই গ'লোঁ 2 চামুচমান বিলাহীৰ গুড়া আৰু এই 2 চামুচমান বিলাহী গুড়াই মই এটা ফেচ পেক বনাম আৰু আন ডোখৰ বিলাহীয়ে মই কি কৰোঁ আপোনালোকক পিছলৈ দেখুৱাম বাৰু। এতিয়া মই এটা বাউল লৈ ল'লোঁ আৰু এই বাউলটোতে মই এতিয়া এয়া পিচি লোৱা যিখিনি বিলাহী দি লৈছোঁ। এয়া 2 চামুচ হৈছে পিচি লোৱা বিলাহী আৰু 2 চামুচ বিলাহী হ'লেই হৈ যাব আমাৰ ফেচ পেকটোৰ কাৰণে। এতিয়া মই ইয়াতে মিক্স কৰিম। এয়া আনিছোঁ বেচন লাগিব আমাক সম্পূৰ্ণ এচামুচ। এতিয়া মই এয়া এচামুচ বেচন লৈ ল'লোঁ আৰু বেচনৰ পিছত আৰু দুবিধ বস্তু লাগিব। কি লওঁ আপোনালোকক পিছলৈ দেখুৱাম বাৰু। প্ৰথমতে মই এয়া বেচনখিনি বিলাহীৰ লগত মিক্স কৰি লৈছোঁ আৰু ইয়াৰ পাছত মই এয়া লৈছোঁ দেখিছেনে আটা। আপোনালোকে আটাও ল'ব পাৰে, নহ'লে পিঠাগুড়িও ল'ব পাৰে। পিঠাগুড়ি থাকিলে পিঠাগুড়ি ল'ব, যদি পিঠাগুড়ি নাথাকে আটা ল'ব। এতিয়া মই আটাই লৈছোঁ আৰু আপোনালোকে ইয়াৰ পাছত ল'ব লাগিব এয়া খুব ধুনীয়া ডাঠ দৈ ল'ব লাগিব। দৈটো পনীয়া হ'লে নহ'ব, দৈৰ ডাঠ অংশটো আপোনালোকে ল'ব। এতিয়া মই দৈখিনিও ইয়াৰ লগতে ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। দৈ এচামুচ ল'ব লাগিব। মই দৈ এচামুচ এয়া মিক্স কৰি লৈছোঁ। খুব ধুনীয়াকৈ মিক্স কৰিব লাগিব যাতে গোটেইকেইটা বস্তু খুব ধুনীয়াকৈ মিক্স হৈ যায়। এতিয়া মোৰ এই গোটেইকেইটা বস্তু খুব ধুনীয়াকৈ মিক্স কৰা হৈ গ'ল আৰু বনি গ'ল খুব বঢ়িয়া এটা ফেচ পেক। আৰু এই ফেচ পেকটো আমি পিছৰ ষ্টেপত ব্যৱহাৰ কৰিম। ফাৰ্ষ্ট ষ্টেপত আমি বিলাহীটো বেলেগ ধৰণে ব্যৱহাৰ কৰিম। প্ৰথমতে যে মই থৈ দিছিলোঁ বিলাহী টুকুৰা, এই টুকুৰা মই কেনেকৈ ব্যৱহাৰ কৰোঁ আপোনালোকক প্ৰথমতে সেইটো দেখুৱাই আছোঁ। আপোনালোকক মই এতিয়া ফেচ পেকটো বনাই দেখুৱালোঁ। আপোনালোকক মই এটা বিলাহী দেখুৱাইছিলোঁ। বিলাহীটো দুটুকুৰা কৰি এটুকুৰা মই ৰাখি থৈছিলোঁ আৰু এটুকুৰা মই গুড়া কৰি লৈছিলোঁ। এতিয়া ৰাখি থোৱা ফালটো মই এতিয়া লৈছোঁ আৰু এইটো এতিয়া মই কেনেকৈ ব্যৱহাৰ কৰিম আপোনালোকক সেইটো দেখুৱাম। এতিয়া মই প্ৰথমতে বিলাহীটো অকণমান আঙুলিৰে এনেকৈ ভিতৰলৈ হেঁচি কোমল কৰি লৈছোঁ। আমি যেতিয়া ষ্টেপটো কৰিম তেতিয়া আমাৰ স্কিনত ধুনীয়াকৈ বিলাহীৰ ৰসটো লাগি যায়। সেইকাৰণে অকণমান আপোনালোকে বিলাহীটো পিটিকি কৰি ল'ব। হৈ গ'ল পিটিকা। এতিয়া ভিতৰটো খুব ধুনীয়া কোমল হৈ গৈছে। এই বিলাহী ফালত এতিয়া মই ভৰাই দিম পিচা এচামুচ চেনি। এতিয়া মই এচামুচ পিচা চেনি ভৰাইছোঁ। আপোনালোকে যেতিয়া চেনিটো ল'ব, চেনিটো পিচি গুড়া কৰি ল'ব, গোটা চেনি নল'ব। গোটা চেনি ল'লে যেতিয়া আমি এই বিলাহী ফালে স্ক্ৰাব কৰিম তেতিয়া স্কিনখনত কষ্ট পাব। সেইকাৰণে আপোনালোকে পিচা চেনি ল'ব। এতিয়া মই চেনিটো ইয়াৰ ভিতৰলৈ অকণমানকৈ হেঁচি সোমোৱাই লৈছোঁ।
ইয়াতে আমি আৰু এটা বস্তু মিক্স কৰিব লাগিব কাৰণ এতিয়া যেহেতু ঠাণ্ডা দিন সেই ঠাণ্ডা দিনত আমাৰ স্কিনখন বহুত ড্ৰাই হৈ থাকে এই ড্ৰাইনেছটো দূৰ কৰিবৰ কাৰণে ইয়াতে এটা মই বস্তু মিক্স কৰিম সেই বস্তুটো হৈছে এইটো নাৰিকল তেল স্কিনৰ কাৰণে বিলাহীও বহুত ভাল নাৰিকল তেলো বহুত ভাল দুইটা যেতিয়া মিক্স কৰি আমি স্কিনখনত স্ক্ৰাব কৰিম তেতিয়া আৰু বেছি ভাল হ'ব এতিয়া মই ইয়াতে নাৰিকল তেল 6-7 টোপাল মান দি লৈছো এনেকৈ হেচি হেচি ভিতৰলৈ ভৰাই দিব যাতে গোটেইখিনি বিলাহী চেনি নাৰিকল তেল মিক্স হৈ যায় এতিয়া এটো কি কৰিব লাগিব মুখত লাহে 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 মাসাজ কৰিব লাগিব এনেকৈ আপোনালোকে 2-3 মিনিট মাসাজ কৰি ল'ব এই তিনিটা বস্তু মিলাই যেতিয়া আপোনালোকে এনেকৈ মাসাজ কৰিব তেতিয়া এটা ক্লিনজাৰো কাম কৰিব এটা স্ক্ৰাবৰো কাম কৰিব আৰু এইদৰে স্কিনখন মাসাজ কৰিলে আপোনালোকৰ শুকান ছালৰ সমস্যাও দূৰ হ'ব আৰু স্কিনত হোৱা কলা দাগৰ সমস্যাবোৰো দূৰ কৰিব পাৰিব আপোনালোকে পাৰ্লাৰ দৰে ঘৰতে স্কিনখন উজ্জ্বল কৰিব পাৰিব বগা কৰিব পাৰিব গ্লোইং কৰিব পাৰিব মাত্ৰ 10 মিনিটতে আপোনালোকৰ স্কিনখন উজ্জ্বল আৰু বগা কৰিব পাৰিব মই এখন ৰুমাল পাতি লৈছো যাতে যিখিনি পৰে ৰুমালতে পৰক পিন্ধি থকা কাপোৰযোৰ লেতেৰা নহওক সেই কাৰণে বিলাহীত এন্টিঅক্সিডেন্ট গুণ থাকে বিলাহীত ভিটামিন সি থাকে বিলাহীত ভিটামিন এ থাকে এই সকলোবোৰ আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় আৰু এই সকলোবোৰে আমাৰ স্কিনখন উজ্জ্বল আৰু সাফা বগা হোৱাত বহুত বেছিকৈ সহায় কৰিব আৰু এনেদৰে মাসাজ কৰি থাকিলে আপোনালোকৰ স্কিনত থকা নোম ময়লা বালি ধূলি যিমান আছে সকলোবোৰ সাফা হৈ যাব আৰু ইয়াৰ পাছত যেতিয়া আমি ফেস পেকটো লগাম সেই ফেস পেকটোৱে এটা ভাল ৰিজাল্ট দিব মাসাজ কৰোতে কৰোতে বিলাহীটো মেল খাই গল আৰু বিলাহীৰ ভিতৰত থকা যিমানখিনি বস্তু সেই গুটেখিনি মুখতে লাগি ধৰিলে এতিয়া মাসাজটো সম্পূৰ্ণ হৈ গল আপোনালোকে বিলাহীটো লগাই 2-3 মিনিট মাসাজ কৰি ল'ব মাসাজটো কৰাৰ পাছত অকনমান হাতেৰেও মাসাজ কৰি দিব এতিয়া ফাৰ্স্ট স্টেপটো হৈ গল ফাৰ্স্ট স্টেপটো হৈ যোৱাৰ পাছত এখন কাপোৰ তিয়াই ললো কাপোৰ তিয়াই লোৱাৰ পাছত এতিয়া মই মুখখন মচি লৈছো আপোনালোকেও এইদৰে মুখখন মচি ল'ব এনেকৈ মচি ললে স্কিনত থকা যিবোৰ ময়লা লেতেৰা নোম আছে সকলোবোৰ সাফা হৈ যাব ফাৰ্স্ট স্টেপটো কৰি ললো ফাৰ্স্ট স্টেপটো কৰাৰ পাছত মুখখন মচি ললো মচি লোৱাৰ পাছত ফাৰ্স্ট স্টেপ কমপ্লিট হল এতিয়া আহিব সেকেন্ড স্টেপত এতিয়া আমি এটা ফেস পেক লগাব লাগিব ফেস পেকটো এতিয়া মই আপোনালোকক বনাই দেখুৱালো আৰু এই ফেস পেকটো কেনেকৈ লগাব লাগিব এতিয়া হেতু মই দেখুৱাম এটো ফেস পেকটো ললো লৈ পেলাই মুখত ধুনিয়াকে লগাব লাগিব এই ফেস পেকটো মুখত লগাৰ উপৰিও আপোনালোকে হাতে ভৰি সকলতে লগাব পাৰিব আপোনালোকৰ বডিৰ যিকোনো অংশতে যদি কলা দাগ আছে যতে কলা দাগ আছে ততে লগাই পেলাই আপোনালোকে মাসাজ কৰিব এনেকৈ মাসাজ কৰিলে আপোনালোকৰ বডিত থকা দাগবোৰো দূৰ কৰাত সহায় হ'ব যদি আপোনালোকে হাতে ভৰিয়ে গায়ে খতি লগাই তেতিয়া হলে ইয়াতকে অকমান বেছিকে বনাই লব পেকটো তেতিয়া আপোনালোকে গুটে হোল বডিতে লগাব পাৰিব লগাই পেলাই আপোনালোকে 10 মিনিট মাসাজ যদি কৰে তেতিয়া হলে হাত ভৰি যদি কলা পৰিছে তেতিয়া হলে সেই হাত ভৰি কলা পৰা সমস্যাও দূৰ হ'ব লগাই হৈ গল লগাই হৈ যোৱাৰ পাছত 10 মিনিট খুব লাহে লাহে আপোনালোকে মাসাজ কৰিব যদি আপোনালোকে আটা দিয়ে তেতিয়া হলে অকনমান আঠা আঠা হ'ব যদি পিঠাগুৰি দিয়ে আঠা আঠাটো কম হ'ব এটো ফেস পেক যেতিয়া আপোনালোকে মাসাজ কৰিব সদায় আপাৰ ডাইৰেকশনত কৰিব এনেদৰে আপাৰ ডাইৰেকশনত মাসাজ কৰিলে মুখত থকা যিবিলাক নোম সেই নোমবোৰ দূৰ হোৱাত সহায় হ'ব মাসাজ কৰি ললো আপোনালোকে এদৰে 10 মিনিট মাসাজ কৰিব 10 মিনিট মাসাজ কৰাৰ পাছত আপোনালোকে আকৌ 10 মিনিটলৈ এই পেকটো মুখতে লগাই থৈ দিব তাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব মুখখন ধোৱাৰ পাছত আপোনালোকে নিজৰ নিজৰ যেটো ময়শ্চাৰাইজাৰ লগাব ময়শ্চাৰাইজাৰ লগোৱা 15 মিনিট পাছত আপোনালোকে সানস্ক্ৰিন লগাব এনেদৰে কৰিলে আপোনালোকে মুখৰ পৰা কলা ডাৰ্ক স্পট দূৰ কৰিব পাৰিব আৰু স্কিনখন সতেজ কৰি ৰাখিব পাৰিব উজ্জ্বল কৰি ৰাখিব পাৰিব আৰু ঠাণ্ডা দিনত স্কিনখন ড্ৰাই নহব আজিৰ ভিডিওটো মই ইমানেই আছিল যদি ভিডিওটো চাই আপোনালোকে ভাল পাইছে আপোনালোকৰ স্কিনৰ কাৰণে এই ফেস পেকটো উপযোগী হ'ব বুলি যদি ভাবিছে
তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ